আপোনালোকৰ নিশ্চয় ভালে আছে আৰু আমি ভালে আছোঁ আৰু আপোনালোকক ইয়াছটাইম চমু ব্লগ চাইলৈ স্বাগতম জনাইছোঁ আৰু আমাক ইমান মৰম দিয়াৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ ইমান কষ্টৰ ভিতৰতে আমাৰ লোকে সম্পূৰ্ণ হ'বলৈ গৈ আছে তাৰ বাবে অশেষ ধন্যবাদ আপোনালোকক আৰু আমি আজি আহি আছোঁ এতিয়া কোন জেগালৈ পিছে মই নাজানো কিন্তু এখন বিশেষ ঠাইলৈ আহি আছোঁ বুলি গম পাওঁ মিষ্টাৰে লৈ আহিছে ঠিক আছে চাই যাওক আৰু আমাৰ লগত আহিছে আজি হাই দিয়া হাই তেল ভৰোৱা নেকি আমি এতিয়া নদীৰ কিনাৰে কিনাৰে আহি আছোঁ মই আগতে অহা নাই বাৰু তুমি আহিছা আহিছোঁ কাৰণে আনিছোঁ ভাল লাগিছে পৰিৱেশটো আমি আহি পাবৰে হ'ল আৰু এইফালে কিমান ধুনীয়াকৈ নদী এখন বৈ গৈছে আমি নদীখনৰ কাষেৰে আহি আছোঁ মই আগতে অহা নাই বাৰু আজি প্ৰথমবাৰৰ বাবে আহিছোঁ বহুত বেছি ভাল লাগিছে জেগাডোখৰ গৈ নামটো অঁ তোমালোকে চাই থাকক হয়তো কোনোবা আহিবও পাৰে আৰু এয়া আমি আহি পাই গ'লোহি বহুত ভাল লাগিছে ইমান মানুহ আছে সদায় থাকে নি শুনিছা সদায় থাকে ৰেগুলাৰ তোমালোকে অফিচৰ পৰা খানা খাব আহিছিলা ন ইয়াত ইমান ধুনীয়া লাগিছে পূজা কেনেকুৱা লাগিছে পৰিৱেশটো বহুত ধুনীয়া ন তোমাৰ ঠাইখন আপোনালোকেও এনেদৰে মাজে মাজে কেতিয়াবা পৰিয়ালক সময় দিব আছে আছে বনাই খাব মানে কেৰাহী এটাও পায় এইবাৰ পৰা আমি বনাই নানো এনেকৈ খাবি দেই ভাল লাগিব বনাই আনিছোঁ তুমি কেঁচা খানা খাবা ইয়াৰ 10 টকা দি দিবচোন পানীপুৰি খোৱা নাই ই আজি পানীপুৰি নাখাওঁ বুলি ক'লে এই সদায় সন্ধিয়া উলিয়াই দিছোঁ পানীপুৰি খাব লাগে আৰু আমি এয়া আহি পিনি পাই গ'লোহি কেনেকুৱা লাগিছে শুন মজা আমাৰ এই কেঁচা চানা খোৱাত ব্যস্ত মজা কেনেকুৱা লাগিছে আহি আৰু এইফালে আমি পানীপুৰি খাই আছোঁ খাই শেষে হ'ল আৰু এইফালে চানা সোণ মানুহক দিছিলে মিষ্টাৰৰ লগৰ এজনে ইয়াতে লগ পাই ভাত উলিয়াই আছা নেকি আমি তাতে বনাই মেলি লৈ আহিছিলোঁ খাম আৰু অলপ পাছত আৰু এয়া চাওকচোন আমি অহা ঠাইখনৰ এটা সুন্দৰ পৰিৱেশ ইমান যে ধুনীয়া নহয় সুন্দৰ পৰিৱেশ আৰু তাত দেখিছেনে চব ফালে সেউজীয়া আৰু ইয়াত যে ইমান মানুহে ভিৰ খাই আছিল আচলতে প্ৰত্যেককে তেওঁলোকে নিজৰ ফেমিলিৰ সৈতে ইয়াত খানা খাবলৈ বুলি আহিছিল কিছুমানে হয়তো ঘৰতে বনাই আনিছিল আৰু কিছুমানে ইয়াতে বনাই মেলি লৈছিল মই কিন্তু প্ৰথমতে ইয়ালৈ আহিব বিচৰা নাছিলোঁ কিয়নো আমাৰ ৰুমৰ পৰা এইটো প্লেচ বেছি দূৰত নহয় আমি প্ৰথমতে অৰুণাচল যোৱাৰ কথা আছিল এখন ৰিজৰ্টলৈ কিন্তু তালৈ যোৱা নহ'ল আৰু ইয়াতে আহি পৰিৱেশটো মোৰ কিন্তু বহুত বেছি ভাল লাগিছে এতিয়া আৰু এইফালে চাওকচোন কাষতে নদী এখন ইমান ধুনীয়াকৈ বৈ গৈছে নহয় আৰু আমাৰ পেটাৰো বহুত বেছি ভাল লাগিছে চাওকচোন কেনেদৰে ফূৰ্তি কৰি আছে পৰিৱেশৰ মাজত এটা সুন্দৰ গান আমি উপভোগ কৰি আছোঁ আৰু আমাৰ এয়া দেখিছেনে ৱাইফে ভাত বোৱাত ব্যস্ত হৈ আছে আৰু এয়া পূজাই আমাৰ লগত আহিছিলে তেওঁ তিয়হ কটাত ব্যস্ত আমি চুইখন পাহৰি আহিলোঁ আৰু চুইখন ওচৰৰ বাইদেউগৰাকীৰ পৰা চুইখন কটাই এখন লৈ আহি আমি বহুত বেছি ধুনীয়া লাগিছে আহি এনেদৰে লৈ আহিবা দেই আৰু জেগাডোখৰ নামটো জানিলা নাই এতিয়া অঁ গতিকে আপোনালোকো আহিব এনেকুৱা ধুনীয়া পৰিৱেশৰ মাজলৈ পৰিৱেশটো ইমান সুন্দৰ নহয় এনেকুৱা সুন্দৰ পৰিৱেশত খোৱাৰ আমেজেই সুকীয়া আৰু এয়া এইফালে বনাই আনিছোঁ গাহৰি মাংস এইফালে ভাত এইফালে আলু আৰু বেঙেনা পিটিকা বেঙেনা ফ্ৰাই আপোনালোকেও কেতিয়াবা এনেদৰে নিজৰ কৰ্মজীৱনৰ পৰা অলপমান আঁতৰি এনেদৰে পৰিয়ালক সময় দিবচোন আপোনাৰো ভাল লাগিব আৰু পৰিয়ালটোৰো বহুত বেছি ভাল লাগিব খাওঁতে ভোক লাগিছে আৰু খোৱাৰ পিছত লগ পাই আছোঁ ভাত ব্যস্ত দেখিছেনে
পূজা জেগাডোখৰ কেনেকুৱা লাগিলে সেইটো কোৱা দেখিছানে তুমি পটককৈ প্ৰথমতে নাহোঁ বুলি কৈছিলা কেলে তুমি প্ৰথমতে নাহোঁ বুলি কেলে কৈছিলা ইমান ধুনীয়া পৰিৱেশ এটা কেনেকুৱা লাগিছে এতিয়া আমাৰ খাই মেলি শেষ হ'ল আৰু এতিয়া আমি অলপ ফটো মাৰি লওঁ মাৰিবানে ফটো আমি এতিয়া সকলোৱে ফটো মাৰিবলৈ বুলি ল'লোঁ কিয়নো ইমান এটা সুন্দৰ পৰিৱেশত আহিছোঁ আৰু ফটো নামাৰিমনে এয়া কেনেকৈ সম্ভৱ হ'ব পাৰে যিহেতু সন্ধিয়াও নামি আহিছে গতিকে সোনকালে ফটো মাৰি আমি যাবলৈ বুলি ওলালোঁ আৰু এইফালে দেখিছেনে বৰষুণ দিছে আমি মানুহ প্ৰায় গৈ শেষেই হৈছে পূজা কেনেকুৱা লাগিলে ভাল লাগিলে আৰু হেৰি আকৌ দেই এটা কথা মানুহবোৰে চোৱা এইবোৰ খাই মেলি এনেকৈ পেলাই থৈ গৈছে ন এইটো কিন্তু বেয়া কথা আকৌ দেই বৰষুণৰ মাজেৰে সুন্দৰ পৰিৱেশ এটা উপভোগ কৰি আমি এতিয়া আগবাঢ়িছোঁ আৰু এইফালে অহা ৰাস্তাটোত ইমান পানী দেখিছেনে তথাপিও আহিছে মানুহ নফচে এই বাইকখন পৰি গৈছিলেতো বিজুলী মাৰিছে আৰু পিছে মই এটা ইয়াতে ৰিলছো বনাইছিলোঁ ৰিলছটো পিছে ইনষ্টাত আপলোড দিছোঁ আপোনালোকে যদি ইচ্ছা কৰে তেন্তে চাব পাৰে আমাৰ চেনেলটোক আপোনালোকে ইমান কম দিনৰ ভিতৰত ইমান মৰম দিয়াৰ বাবে আপোনালোকলৈ বহুত বেছি ধন্যবাদ